তেওঁলোকৰ মাজত অন্তৰ্ভুক্তি কৰাৰ এটা ব্যৱস্থা খুব দৃঢ়ভাৱে তেওঁলোকে কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু মাত্ৰ অকল চৰ্দাৰ বল্লভভাই পেটেলৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে, তেখেতৰ আপ্ৰাণ চেষ্টাৰ কাৰণে আজি সেই ৰাজ্যকেইখন আজি ভাৰতবৰ্ষৰ লগত থাকি গ'ল। আৰু হয়তো বেংগল গুচি যোৱা হ'লে হয়তো পাকে পকাৰে তাৰ কাষৰীয়া ৰাজ্য হিচাপে আমিও গৈ আজি পাকিস্তানত থাকিবলগীয়া হ'লহেঁতেন। এই আজি যে এই বিভীষিকা দিনৰ এই যে আজি আমাৰ এইটো পালন কৰিছোঁ, আজি আমি যিখিনি কথা আমি শিকিছোঁ, আমি ভাবিছোঁ প্ৰত্যেকেই এই কথাটো আমি উপলব্ধি কৰাৰ দৰকাৰ আছে। আমি দেশপ্ৰেমৰ যি নমুনা, আমি এইখিনিকে আমি সুন্দৰভাৱে আমি আগবঢ়াই নিবই লাগিব। আমি দেশখনক ভাল পাবই লাগিব। আমি যিকোনো এটা জেগাতে আমি কৰিবই লাগিব। সেইকাৰণে কবিয়ে লিখি থৈ গৈছে, মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে জীৱনৰ আদিম পুৱা, আকৌ মুদিম চকু তোমাৰ কোলাতে জীৱনৰ শেষ সন্ধিয়া। নমস্কাৰ, ধন্যবাদ। বহুত বহুত ধন্যবাদ বিধায়ক ডাঙৰীয়া। আপোনাৰ সুন্দৰ বক্তব্যই আমি সকলোৱে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিছোঁ। ইয়াৰ পাছতে আমি আজি এই দিৱসত